হেল্ল' এভৰিৱান, আজি আমি আপোনাক দেখাব বিচাৰিছোঁ এটা খুব কমন প্ৰব্লেম এটা। এই ফটোখনত চাওক, আপুনি যিদৰে এই ডিঙিৰ পৰ্চনটো ফুলি গৈছে বা এইখন ফটোত যদি চাই এনেকে ফুলি গৈছে, তো এইটো এটা কাৰণ থাইৰয়ডৰ প্ৰব্লেমৰ কাৰণে হ'ব পাৰে। থাইৰয়ড গ্লেণ্ডৰ প্ৰব্লেমৰ কাৰণে ডিঙি ফুলি যোৱাটো এটা খুবেই কমন কাৰণ। এইটোৰ ওপৰত আমি আজি নন চাৰ্জিকেল ট্ৰিটমেণ্ট বা চাৰ্জাৰী নকৰাকৈ মিনিমেলি ইনভেচিভ ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিৰ সহায়ত কি ট্ৰিটমেণ্ট কৰিব পাৰোঁ সেইখিনিৰ ওপৰত ডিছকাছ কৰিম। নমস্কাৰ, মই ডক্টৰ গৌৰৱ স্বয়ন দাস, ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিষ্ট, গুৱাহাটী মেট্ৰ' হস্পিটেলত কৰ্মৰত। এতিয়া আমি আজি টপিকটোৰ ওপৰত কথা পাতিম। যেতিয়া আপোনাৰ থাইৰয়ড গ্লেণ্ডটো আমাৰ সকলোৱে জানে, যিকোনো থাইৰয়ড গ্লেণ্ডৰ ডিজিজত যদি আপুনি ভুগি আছে বা ইনচিডেণ্টেলি আপুনি যদি দেখা পাইছে যে আপোনাৰ থাইৰয়ড গ্লেণ্ডটোত এটা চুৱেলিং হৈ গৈছে, মানে ফুলি গৈছে, তেতিয়া আপুনি ডক্টৰৰ পৰামৰ্শ লয়। তেতিয়া এটা থাইৰয়ড নডিউল বুলি বস্তু খুব কমনলি হ'ব পাৰে। থাইৰয়ড নডিউলটো কি হয়, এই ফটোটো আপুনি চাওক। এইখন আমাৰ নৰ্মেল থাইৰয়ড গ্লেণ্ড হয়। এতিয়া এই থাইৰয়ড গ্লেণ্ডত এই যিটো এইটো দেখিছে, এইটো এটা নডিউল বা টিউমাৰ বুলি ক'ব পাৰোঁ। এতিয়া আমাৰ সৰ্বসাধাৰণতে খুব এটা মিছকনচেপ্ট আছে। টিউমাৰ বুলি ক'লে মানুহে ভাবি লয় এইটো কেঞ্চাৰ, কিন্তু এইটো নহয়। টিউমাৰ বুলি ক'লে বা নডিউল বুলি ক'লে সেইটো কেঞ্চাৰাছ হ'ব পাৰে বা নন কেঞ্চাৰাছ হ'ব পাৰে। তো সেইটো আমি প্ৰথম যেতিয়া আমি এটা ডায়েগনচিছ হ'ব থাইৰয়ডৰ আপোনাৰ এটা প্ৰব্লেম, আমাৰ প্ৰথম কামটো হ'ল কি, তাক জানিব লাগিব এইটো কেঞ্চাৰাছ প্ৰব্লেম হয় নে নন কেঞ্চাৰাছ। গম কেনেকৈ পাম? একেবাৰে চিম্পল। এই নডিউলটো, যোনটো নডিউল আপোনাক দেখালোঁ, সেই নডিউলটোত আমি আল্ট্ৰাচাউণ্ডৰ সহায়ত, যেনেকৈ দেখাইছে, আল্ট্ৰাচাউণ্ডৰ সহায়ত আমি এটা FNAC কৰিব পাৰোঁ। FNAC কৰাৰ লগে লগে আপুনি গম পালে যে এইটো কেঞ্চাৰাছ হয় নে নন কেঞ্চাৰাছ হয়। যদি কেঞ্চাৰাছ হয়, ডেফিনেটলি তাৰ ট্ৰিটমেণ্ট চাৰ্জিকেলি নকৰিব, তাত কোনো ছেকেণ্ড থট নাই। বাট যদি সেই টিউমাৰটো বা সেই নডিউলটো আপোনাৰ নন কেঞ্চাৰাছ আহিলে, পেথলজি ৰিপৰ্টত আহিলে যে এইটো কেঞ্চাৰাছ নহয়, কিন্তু আপোনাৰ চুৱেলিং এটা আছে, তেতিয়া আপুনি কি কৰিব? এতিয়া কথা আহিলে যে এইটো যোনটো থাইৰয়ড নডিউল, এই নডিউলটো সাধাৰণ মানুহৰ মাজত বহুত কমন, কিন্তু বহুত ক্ষেত্ৰত ই খুব এটা আপোনাৰ প্ৰব্লেমৰ সৃষ্টি নকৰে। তো ট্ৰিটমেণ্ট কেতিয়া লাগে আমি এইটো জানিম। ট্ৰিটমেণ্ট তেতিয়া লাগিব যেতিয়া সেই নডিউলটোৱে কছমেটিক ডিফৰ্মিটি কৰিছে, দেখাত হয়তো বেয়া কৰিছে, তো আপুনি বিচাৰিছে যে এইটো কছমেটিকেলি মোৰ বেয়া হৈছে, মোৰ ট্ৰিটমেণ্ট লাগে। ছেকেণ্ড, এইটো যদি পেইন কৰি আছে নডিউলটোৰ কাৰণে, তেতিয়া আপোনাক লাগিব। থাৰ্ড, যদি কিবা প্ৰেছাৰ চিমটম কৰে, মানে ধৰক খাওঁতে আপুনি কষ্ট পাইছে, উশাহ লওঁতে কষ্ট পাইছে, তো তেনেকুৱা ধৰণৰ প্ৰব্লেম যদি নডিউলটোৰ কাৰণে হয়, থাইৰয়ডৰ ডিজিজটোৰ কাৰণে হয়, বা নহ'লে যদি আপোনাৰ থাইৰয়ড ফাংচন টেষ্টত, মানে থাইৰয়ডৰ যিটো আপুনি ব্লাড টেষ্ট কৰে, তাত যদি আপোনাৰ ৰিপৰ্টত দেখিছে যে আপোনাৰ থাইৰয়ড খুব বেছি বা খুব কম, আৰু সেইটোৰ এটা কাৰণ হয়তো সেই নডিউলটো হ'ব পাৰে, তেতিয়া আপোনাৰ সেই নডিউলটোৰ ট্ৰিটমেণ্ট লাগে। এতিয়া আমি ট্ৰিটমেণ্ট অপশ্যনলে নন কেঞ্চাৰাছ থাইৰয়ড নডিউলত আমি কি ট্ৰিটমেণ্ট, চাৰ্জাৰী নকৰাকে আমি কি ট্ৰিটমেণ্ট কৰিব পাৰোঁ ইণ্টাৰভেনশ্যন ৰেডিঅ'লজিৰ সহায়ত, সেই বিষয়ে মই আপোনাক এতিয়া জনাম। এতিয়া যেতিয়া আপুনি এই নডিউলটো চাইছে, চাৰ্জাৰীত কি কৰা যায়? চাৰ্জাৰীত লবেক্টমি বা হেমিথাইৰয়ডেক্টমি, মানে এইটো নডিউল আছে, তো এই পাৰ্টটো আপোনাৰ তেওঁলোকে কাটি পেলাই ৰিমুভ কৰি দিব। প্ৰথম কথাটো হ'ল, যেতিয়া কাটিব তাত এনাস্থেচিয়া কথাটো আহিব, হস্পিটেল ষ্টে কথাটো আহিব, তাৰ লগতে আপোনাৰ এটা মেজৰ পৰ্চন অফ দ্য লোব, মানে থাইৰয়ডৰ ডাঙৰ এটা পৰ্চন তেওঁলোকে কাটিব লাগিব, সেইটো হ'ল চাৰ্জাৰী। এতিয়া ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিত তাৰ এডভান্টেজটো কি আছে? প্ৰথম কথাটো হ'ল, চাৰ্জাৰী নিচিনাকৈ আপোনাৰ একো স্কাৰ মাৰ্ক নপৰে, একো দাগ নাথাকে, কৰাৰ পিছত একো দাগ নাথাকে। জেনেৰেল এনাস্থেচিয়া বা কোনো মেজৰ এনাস্থেচিয়াৰ প্ৰয়োজন নাই। হস্পিটেল ষ্টে মেজৰ একো নালাগে, ইউজুৱেলি ডে কেয়াৰ প্ৰচিডিঅ'ৰ, বা নহ'লে আপোনাৰ এদিনত আপুনি ডিচাৰ্জ যাব, আৰু নেক্সট ডে আপুনি আপোনাৰ কাম জইন কৰিব পাৰিব। গতিকে এইখিনিৰ ওপৰত আমি কেনেকৈ কৰোঁ? যেতিয়া ছিংগল নডিউল থাকে, এটা নডিউল আছে, তেতিয়া আমি কি কৰোঁ? ইয়াত আমি এবলেশ্যন কৰিব পাৰোঁ। এবলেশ্যন মানে কি? হিট দি পেলাই সেই নডিউলটো আমি বাৰ্ণ কৰি দিম। তো আমি এটা যদি আপোনাক চাওঁ, আপুনি এই ফটোখনত চাওক, এই নডিউলটো দেখিছে বা এই টিউমাৰটো দেখিছে আপোনাৰ থাইৰয়ড গ্লেণ্ডৰ ভিতৰত আছে। তো এতিয়া গোটেই থাইৰয়ডটো ৰিমুভ কৰাৰ দৰকাৰ নাই, আপুনি মেচিনত চাই আমি এই নিডলটো আমি ইয়াত ভৰাই দিওঁ, আৰু ই হিট জেনেৰেশ্যন কৰে। হিট জেনেৰেশ্যন কৰি এই গোটেই নডিউলটো ডেমেজ কৰি দিয়ে। যেতিয়া এই নডিউলটো ডেমেজ হৈ যাব, চাৰাউণ্ডিং মানে কাষত থকা যোনবিলাক নৰ্মেল থাইৰয়ড টিচুখিনি আপোনাৰ থাকি যাব, আৰু লাহে লাহে 6 মাহ এবছৰত এই গোটেই নডিউলটো লাহে লাহে নৰ্মেলচিৰ ফালে নাইকিয়া হৈ যাব, আৰু আপোনাৰ গ্লেণ্ডটো আপোনাৰ প্ৰিজাৰ্ভ হৈ যাব। এইটোক কয় এবলেশ্যন। সাধাৰণতে ৰেডিঅ' ফ্ৰিকুৱেঞ্চি আৰু মাইক্ৰ'ৱেভ এবলেশ্যন দি কৰা যায়। এইটো আমি কৰিব পাৰোঁ ছিংগল নডিউলৰ কাৰণে। এতিয়া আন এটা চিনেৰিঅ' হওক, য'ত আপোনাৰ এটা নহয়, মাল্টিপল নডিউলছ আছে, গোটেই থাইৰয়ড গ্লেণ্ডটোৱে ডাঙৰ হৈ গৈছে। বোলে আমি আগতে দেখিছিলোঁ আমাৰ আইতাহঁতৰ টাইমত যে বহুত ডিঙিটো ফুলি যায় কিছুমান মানুহৰ। আজিকালি বাৰু কম সেইটো, কিন্তু এতিয়াও বহুত মানুহ আছে যাৰ সেইটো ডাঙৰ হৈ যায়। বা আপুনি আল্ট্ৰাচাউণ্ডত কেতিয়াবা আমি মাল্টি নডুলাৰ গইটাৰ, এইটো আমি এটা নডিউল পালোঁ। মাল্টি নডুলাৰ গইটাৰ মানে গোটেই থাইৰয়ডটোত বহুতবিলাক নডিউল আছে আৰু গ্লেণ্ডটো ডাঙৰ হৈ গৈছে। গতিকে তেতিয়া আমি কি কৰিব পাৰোঁ? তেতিয়া আমি এটা বস্তু কৰিব পাৰোঁ, থাইৰয়ড, এইটো ধৰক থাইৰয়ড গ্লেণ্ড হয়, থাইৰয়ড গ্লেণ্ডটোৰ যোনটো তেজ চলাচল কৰা নলী, এইবিলাক তেজ চলাচল কৰা নলী থাইৰয়ড গ্লেণ্ডৰ, এই গ্লেণ্ডখিনিয়ে আমি গৈ পেলাই
আমি শিৰা উপশিৰাবিলাকত সোমাব পাৰোঁ, আমি কৰঙণৰ চুকেদি সোমাই গৈ এইবিলাকত গৈ ইয়াৰ ব্লাড চাপ্লাইটো আমি বন্ধ কৰিব পাৰোঁ। তাতো সেইটোক কয় থাইৰইড আৰ্টাৰী এম্বলাইজেশ্যন। সেইটোতো আপোনাৰ মেজৰ কাট নাই, চাৰ্জাৰী নিচিনা আপোনাৰ ষ্টে নালাগে, লংগাৰ ষ্টে নালাগে, মিনিমেলি ইনভেচিভ প্ৰচিডিউৰ। সেইটো আপোনাৰ কৰাৰ পিছত উইদিন এ পিৰিয়ড মানে আপোনাৰ 6 মাহ বছৰৰ ভিতৰত লাহে লাহে থাইৰইড গ্লেণ্ডটোৰ চাইজটো সৰু আহিব। আৰু আটাইতকৈ ডাঙৰ এটা যোনটো এডভান্টেজ আছে ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি, সেইটো মই আপোনালোকক কওঁ, যেতিয়া থাইৰইডেক্টমি মানে আপোনাৰ এটা গ্লেণ্ড কাটি দিয়ে চাৰ্জাৰী বা কমপ্লিট গ্লেণ্ডটো কাটি দিয়ে, আপুনি থাইৰইডৰ ৰিপ্লেচমেণ্ট হৰমন খাব লাগিব। টোটেল থাইৰইডেক্টমি মানে কমপ্লিট ৰিমুভ কৰিলে হয়তো গোটেই জীৱনভৰ আপুনি থাইৰইডৰ ঔষধ খাই থাকিব লাগিব। কিন্তু ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিৰ সহায়ত যদি আপুনি এব্লেশ্যনেই কৰক বা থাইৰইড আৰ্টাৰী এম্বলাইজেশ্যনেই কৰক, দুইটাতে আপোনাৰ লাইফ লং ছাপ্লিমেণ্ট কৰাৰ হয়তো প্ৰয়োজন নাহে। এব্লেশ্যনত মেক্সিমাম কেছতে আমাৰ ছাপ্লিমেণ্ট কৰাৰ দৰকাৰ নাই, কাৰণ আমি থাইৰইড গ্লেণ্ডটো আমি ৰাখি দিওঁ, প্ৰিজাৰ্ভ কৰোঁ। গতিকে এইখিনি সুবিধা আছে। আপোনালোকে যদি এনেকুৱা ধৰণৰ প্ৰব্লেমত ভুগি আছে, ধৰক চুৱেলিং হ'লে আপুনি দেখাব পাৰে, আল্ট্ৰাচাউণ্ড কৰিব পাৰে, FNACৰ কাৰণে আহিব পাৰে আমাৰ ওচৰত, বা অলৰেডি যদি আপুনি কোনোবা এণ্ডক্ৰাইনলজিষ্ট বা মেডিচিন ডাক্তৰৰ ওচৰত দেখাই থাইৰইডৰ প্ৰব্লেমৰ কাৰণে ট্ৰিটমেণ্ট কৰি আছে আৰু তাত এনেকুৱা এটা নন কেঞ্চাৰাছ নডুল আপুনি লৈ থৈছে, তাৰ নন চাৰ্জিকেল ট্ৰিটমেণ্ট আমাৰ ওচৰত উপলব্ধ। গুৱাহাটী মেট্ৰ' হস্পিটেলত আহিব পাৰে, তাতে মোক পাব, তলৰ নম্বৰত যোগাযোগ কৰি লগ পাব পাৰিব। ধন্যবাদ।